জয় মা কামাখ্যা বন্ধুসকল, 21 ছেপ্টেম্বৰ মহালয়াৰ দিনাই এইবাৰ সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। গতিকে এই সূৰ্যগ্ৰহণৰ সময়ছোৱাত কি কি কাম কৰাৰ পৰা আমি দূৰত থাকিব লাগে তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। গৰ্ভৱতী মহিলাসকলে সাৱধানে থাকিব লাগিব নে নালাগে তাৰ বিষয়ে আমি এই ভিডিঅ'টোত ক'ম। সূৰ্যগ্ৰহণৰ সময়ছোৱা বহুত মহত্বপূৰ্ণ হয়। 21 ছেপ্টেম্বৰত হ'বলগীয়া সূৰ্যগ্ৰহণ এইটো বৰ্ষৰ অন্তিমটো সূৰ্যগ্ৰহণ হ'ব। লগতে এই সূৰ্যগ্ৰহণে কেৱল আংশিক সূৰ্যগ্ৰহণহে হ'ব, অৰ্থাৎ সূৰ্যৰ কিছু অংশহে গ্ৰহণ লাগিব। এয়া সম্পূৰ্ণ সূৰ্যগ্ৰহণ নহয়। এতিয়া জ্যোতিষ গণনা অনুসৰি বছৰৰ অন্তিম সূৰ্যগ্ৰহণ 21 তাৰিখে ৰাতি 10:59 আৰম্ভ হ'ব আৰু শেষ হ'ব 22 ছেপ্টেম্বৰৰ ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত, অৰ্থাৎ 3:23। গতিকে ইয়াৰ পৰা আপোনালোকে এইটো বুজিব পাৰিছে যে এই গ্ৰহণ ভাৰতত দৃশ্যমান নহ'ব। কিন্তু ইয়াৰ জৰিয়তে এইটো ভাবি ল'ব নালাগে যে আমি সাৱধান অৱলম্বন কৰিব নালাগিব বা গৰ্ভৱতী মহিলাসকলে সাৱধানে নাথাকিলেও হ'ব। গ্ৰহণৰ সময়ছোৱাত নকাৰাত্মক উৰ্জাৰ পৰা বাচি থাকিবলৈ আপুনি যত্ন কৰিবই লাগিব। জ্যোতিষৰ অনুসৰি গ্ৰহণৰ এই সময়ছোৱাত নিগেটিভ এনাৰ্জি বা নিগেটিভ উৰ্জাৰ প্ৰভাৱ বহুত বেছি হয়। সেয়েহে এইখিনি সময়ত জ্যোতিষ মতে কোনো ধৰণৰ খাদ্য গ্ৰহণ কৰিব নালাগে বুলি কয়। যদি আপোনাৰ সুস্থ শৰীৰ তেতিয়া এইখিনি সময়ত কোনো ধৰণৰ খাদ্য গ্ৰহণ কৰিব নালাগে। বহুতো লোকে এই সময়ছোৱাত খাদ্য গ্ৰহণ কৰে যিয়ে নকাৰাত্মক উৰ্জা কঢ়িয়াই আনিব পাৰে। সেয়ে এই সময়ছোৱাত আপোনালোকে ভোজন কৰাৰ পৰা দূৰত থাকিব লাগে। লগতে এই সময়ছোৱাত মলমূত্ৰ ত্যাগ কৰা আদি কামৰ পৰাও এইখিনি সময়ত বিৰত থকাটো আপোনাৰ বাবে ভাল। যিহেতু আমাৰ সূৰ্যগ্ৰহণটো ৰাতি হ'বলৈ গৈ আছে, গতিকে এইখিনি সময়ত শোৱাৰ আগত গৰ্ভৱতী মহিলাসকলে সিদিনাৰ দিনটোত বৈদিক মন্ত্ৰ জাপ কৰিব লাগে। লগতে গৰ্ভৱতী মহিলাসকলে বিশেষ সাৱধান হৈ থাকিব লাগে। এই সময়ছোৱাত ঘৰৰ পৰা বাহিৰলৈ সাধাৰণতে ওলাব নালাগে বা বেছি ধাৰ থকা সামগ্ৰীৰ ব্যৱহাৰ এইখিনি সময়ত কৰিব নালাগে। যেনে বেজী, কেঁচি, চুৰি আদিৰ ব্যৱহাৰ এইখিনি সময়ত কৰিব নালাগে। যদি ধাৰ্মিক কামৰ কথা ক'বলৈ যাওঁ, এই গ্ৰহণৰ সময়ছোৱাত কোনো ধৰণৰ শুভ কাম আৰম্ভ নকৰিব। আমি জানো যে গ্ৰহণ ৰাতি হ'ব, তথাপিও এইখিনি সময়তো যদি অনলাইনৰ শুভ কাম বা যিকোনো নতুন কামৰ আৰম্ভণি কৰিব বুলি বিচাৰি আছে আপুনি বা ভাবি আছে, তেতিয়াহ'লে এই দিনটোত আপোনালোকে কোনো ধৰণৰ শুভ কাম আৰম্ভণি নকৰিব। সূৰ্যগ্ৰহণৰ এই সময়ছোৱাত নিগেটিভ কথা কোৱা বা নিগেটিভ কথা ভবাৰ পৰা দূৰত থাকিব লাগে, কিয়নো এই সময়ছোৱা এনেই নিগেটিভ উৰ্জাৰে ভৰি থাকে। তাতে যদি আপুনি আৰু নিগেটিভ কথা ভাবে তেতিয়া বহুত বেছি নিগেটিভ এনাৰ্জি আপোনাৰ ফালে আকৰ্ষিত হোৱাৰ সম্ভাৱনা থাকে। এই সময়ছোৱাত যিমান পাৰে পজিটিভ হৈ থাকিবলৈ যত্ন কৰিব লাগে। হৰে কৃষ্ণ হৰে ৰাম, ৰাম ৰাম হৰে হৰে এনেকুৱা মন্ত্ৰবোৰ আপোনালোকে মাতিব লাগে অথবা ভগৱানৰ নাম এইখিনি সময়ত ল'ব লাগে। ইয়াৰ পিছত নেক্সট যেতিয়া 22 তাৰিখে ৰাতিপুৱা আপোনালোকে শুই উঠিব, তেতিয়া যেতিয়া সূৰ্যগ্ৰহণ সমাপ্ত হ'ব, তেতিয়া সেইদিনা সূৰ্য প্ৰণাম কৰিবলৈ আপোনালোকে একেবাৰেই নাপাহৰিব। সূৰ্যদেৱৰ ফালে জল অৰ্পণ কৰি ৰাতিপুৱা গা পা ধুই আপোনালোকে সূৰ্যদেৱক জল অৰ্পণ কৰি 21 বাৰ ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো পাঠ কৰি সূৰ্যদেৱক প্ৰণাম জনাব। আৰু আপোনাৰ জীৱন মংগলময় হওক কমেণ্টত জয় সূৰ্যদেৱ লিখিবলৈ আপোনালোকে নিশ্চয়কৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।